এবছৰ ইমান খেতি ভাল হোৱা নাই বৰ্তমান এবছৰ বৰষুণো কম পানীও কম সেইকাৰণে খেতি বাতি ইমান ভাল হোৱা নাই হাতী উৎপাতটো হৈছে বৰ্তমান এতিয়া সেইকাৰণে আমি হাতী উৎপাতৰ কাৰণে আমি খেতিবিলাক অলপ সোনকালে কাটা মাৰা কিবা কৰি আছো আৰু আমি এতিয়া সকলোৱে ৰাইজে মিলি ধান কাটি আছো ধান কাটি আমি নতুন কিবা ভঁৰালিত ভৰাম ধানটো আৰু আমি সকলোৱে আশা কৰিছো যে মা লক্ষ্মীৰ নামত আমি সকলোৱে মিলি জুলি তাৰমানে নতুন ধান খাম বুলি আশা কৰিছো এই আমাৰ কল্পনাটো আৰু এইবাৰ বৰষুণ নোহোৱাৰ কাৰণে আমাৰ খেতি পথাৰটো অলপ ভাল নহল জলসিঞ্চনৰ ব্যৱস্থা নাই নেকি নাই আমাৰ জলসিঞ্চনৰ ব্যৱস্থা নাই আমি তেনেকুৱা আগত আছিল এই জলসিঞ্চন বিভাগৰ এইটো পানী নোলায় বেয়া হৈ গৈছে এইটো আমি দৰখাস্ত দিছিল আমি গোটেই ৰাইজে মিলি নিদিলে হাতীৰ অত্যাচাৰটো বাঢ়িছে সিহঁতে খাই বৈ 21-22 দিন কৰি থাকি গৈছে ইফালটো ধানটো আমাৰ জেৰেমকুচি হাপাদুৱা বুলি কয় তাতে বহুত ধান খাইছে ইফালে অলপমান পাব আৰু কি আৰু যেহেতু আমাৰ ঘৰ ওচৰা পুচৰি এইবিলাক পাব কষ্ট হ'ব এইবাৰ ভালে কষ্ট হ'ব ঘৰ চলোৱাৰ কাৰণে ধানটো ইমান সুবিধা নহল পানীও নাই তেনেকুৱা যোৱাবাৰ আছিল পানী যোৱাবাৰ আমি ধান ভালে পাইছে এইবাৰ ধানৰ চাহিদাটো কম আৰু কি আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ